Hi student, welcome to Joy Chemistry. Hello Alken, hello Rinor আন এটা ভিডিও লৈ তোমালোকক স্বাগতম জনাইছো। ইয়াৰ আগৰ ক্লাছটোত আমি পঢ়িছিলো মাৰ্কভ-নিকভৰ ৰুল। আজিৰ ক্লাছত আমি পঢ়িম এন্টি মাৰ্কভ-নিকভ ৰুল কেনেকুৱা ধৰণৰ হয়, কিয় হয়, ঠিক আছে? তো ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব, স্কিপ নকৰাকে নিশ্চয় চাই থাকিবা। সো এন্টি মাৰ্কভ-নিকভ ৰুল কি বস্তু? এন্টি বস্তুটো আমি বুঝো উল্টা, ঠিক আছে? অপোজিট মার্কভ-নিকভ রুল বা or peroxide effect or also called Kharas effect কি বস্তু আমি চাম। ইয়াৰ আগৰ ক্লাছত আমি পঢ়িছিলো মাৰ্কভ-নিকভ ৰুল যোনটো কি আছিল আনসিমেট্ৰিকেল এলকিনত। তো ফাৰ্স্টত এটো লিখি লম কি বস্তু হয়। সো ইয়াতে কি হ'ব, অ্যাকৰ্ডিং টু মাৰ্কভ-নিকভ খাৰাছ আৰু মায়ো এজন সাইন্টিষ্ট আছিল। খাৰাছ অ্যাকৰ্ডিং টু খাৰাছ এন্ড মায়ো কি কৈছিল, এডিশন অফ HBr হেলো এসিডৰ কোনটো এডিশন অফ HBr টু দি unsymmetrical alkene in presence of a organic peroxide is opposite to the Markov-Nikov's rule. This is known as peroxide effect. উদাহৰণ লৈ পেলাই আমি ভালকে বুজিম peroxide effect, ঠিক আছে? তো এইখিনি লিখি লবা। অসমীয়াত মই কৈ দিছো, তাৰ মানে খাৰাছ আৰু মায়ৰ মতে যদি আনসিমেট্ৰিকেল এলকিনত HBr ক যোজন কৰা হয়, কাৰ উপস্থিতিত পেৰক্সাইডৰ উপস্থিতিত যদি যোজন কৰা হয়, তেতিয়াহলে হেতু কি হ'ব, মাৰ্কভ-নিকভৰ নিয়মৰ ওলোটা হ'ব। হেতু হল peroxide effect or you can say Kharas effect or anti Markov-Nikov rule. উদাহৰণ লৈ লম আমি। উদাহৰণ ললে আমাৰ কি হ'ব, ক্লিয়াৰ হ'ব। উদাহৰণ লৈ লম, লিখি লও এইখিনি। এতিয়া চোৱা, আগৰ দৰেই বস্তুবিলাক এইবাৰ আমি উদাহৰণ লৈ লম CH2 আগৰ উদাহৰণে লৈছো আমি প্ৰপিন লৈছো। যদি প্ৰপিনক HBr ৰ উপস্থিতিত বিক্ৰিয়া কৰোৱা হয়, তলত যদি দিয়া থাকে পেৰক্সাইড, যিকোনো অৰ্গানিক পেৰক্সাইড যদি দিয়া থাকে, তেতিয়াহলে কি হ'ব, বিক্ৰিয়াত আগত কি হৈছিল, নেগেটিভ পাৰ্ট বেছি হাইড্ৰোজেন থকা কাৰ্বনত গৈছিল, কম হাইড্ৰোজেন থকা কাৰ্বনত গৈছিল। এবাৰ কি হ'ব, তাৰ ওলোটা হ'ব, বেছি হাইড্ৰোজেন থকা কাৰ্বনৰ লগত যাব আৰু হাইড্ৰোজেন কি যাব, কম হাইড্ৰোজেন থকা কাৰ্বনৰ লগত জড়িত হ'ব। হৈ পেলাই কি হ'ব, বিক্ৰিয়াজাত পদাৰ্থ CH3CH2Br এইটো হ'ব আমাৰ কি মুখ্য বিক্ৰিয়াজাত পদাৰ্থ। তো বিক্ৰিয়াটো কেনেকৈ হল, পেৰক্সাইড ইফেক্টৰ মেকানিজম আমি চাম, ঠিক আছে? মেকানিজমত কেনেকুৱা হয়, তো ইয়াতে মনত ৰাখিবা, পেৰক্সাইড ইফেক্ট only shown by HBr। কেৱল HBr কি কৰে, হেলো এসিডৰ ভিতৰত HBr হে পেৰক্সাইড ইফেক্ট দেখুৱায়। কিয় HBr দেখুৱায় সেইবিলাক আমি চাম। তাৰ আগত মেকানিজমটো কি আছে, মেকানিজমটো চাই লওঁ। সো মেকানিজমটোত আমি স্টেপ কেইটামান হ'ব।
তো পাৰক্সাইডটোক আমি ল'ম ষ্টেপ কেইটামান ষ্টেপ হ'ব ষ্টেপ 1 ষ্টেপ 1ত কি হ'ব চোৱা ষ্টেপ 1 পাৰক্সাইডটো যদি আমি বেনজইল পাৰক্সাইড বুলি লওঁ বেনজইল পাৰক্সাইড C6H5 CO OCO C6H5 এটা হল আমার বেনজইল পারক্সাইড যদি আমি পারক্সাইডটো বেনজইল পারক্সাইড লওঁ তো বেনজইল পারক্সাইড ললে কি হ'ব বেনজইল পারক্সাইডৰ পৰা কি হয় হোমোলাইসিস হয় ঠিক আছে হোমোলাইসিস হৈ প্লাই কি হ'ব হোমোলাইসিস তাৰ মানে কি বান্ধনীটো সমানে সমানে ভাঙি যোৱা এটা বান্ধনী দুটা ইলেক্ট্ৰন থাকে এই দুটা ইলেক্ট্ৰন কি হ'ব ভগাই ল'ব তো কি হ'ব C6H5 CO এই O লগত কি আহি গ'ল ডট এনেকুৱা কেইটা হ'ব দুটা হ'ব ঠিক আছে এতিয়া চ স্টেপ 1তে আকৌ কি হ'ব যোনটো C6H5 CO O হ'ল O ডট ঠিক আছে ইয়াতে আকৌ কি হ'ব পিছত আকৌ এইটো হোমোলাইসিস হ'ব তাৰ মানে বান্ধনীটো কি হ'ব সমানে সমানে ভাঙিব যদি সমানে সমানে ভাঙে তেতিয়াহ'লে চোৱা কি পোৱা যাব ইয়াৰ পৰা C6H5 ডট অৰ্থাৎ মুক্তমূলক পোৱা যাব ফ্ৰী ৰেডিকেল এটো কি ফ্ৰী ৰেডিকেল ফিনাইল ফ্ৰী ৰেডিকেল PH ফ্ৰী ৰেডিকেল প্লাস ইয়াতে কি হৈ গ'ল ইয়াৰ পৰা ইলেক্ট্ৰন উঠি ইয়াতে গ'ল গতিকে এটো কি হ'ব ডাবল বন্ড এফালে ডাবল বন্ড হৈ গ'ল তাৰমানে কাৰ্বন ডাই অক্সাইড তো এনেকুৱা কেইটা আছিল দুটা আছিল ইয়াতেও দুটা এনেকুৱা হ'ল ইয়াতেও দুই মল এনেকৈ কাৰ্বন ডাই অক্সাইড গুচি গ'ল তো স্টেপ 1ত বেসিক্যালি কি হ'ব ফিনাইল ফ্ৰী ৰেডিকেল হ'ব ফিনাইল ফ্ৰী ৰেডিকেল ইয়াক গঠনটো যদি আমি চাওঁ এনেকুৱা ধৰণৰ গঠন এতিয়া চোৱা স্টেপ 2ত কি হ'ব স্টেপ 2 ফিনাইল ফ্ৰী ৰেডিকেল এটা C6H5 ডট এটো ইমান হুস্তিৰ নহয় আমি লোৱা HBr লগত কি হ'ব HBr এই HBr বান্ধনীটো একচুয়ালি কি হয় ইয়াত বিদ্যুৎ ঋণাত্মকতাৰ পাৰ্থক্য আছে Br নেগেটিভ Br এ বেছি বিদ্যুৎ ঋণাত্মক H কম কিন্তু এই যে C6H5 এ কি কৰিব এইফালে হাইড্ৰোজেনক এই বান্ধনীটো কি কৰিব হোমোলাইসিস এপ্ৰোচ কৰিব তাৰ মানে এনেকৈ আমি ক'ব পাৰো C6H5 এ কি কৰিব Br নেগেটিভক ক'ব আৰু যে এই বান্ধনীটো আমাক কি কৰিব লাগে হোমোলাইসিস কৰিব লাগে মানে Br ৰ হাতত দেখিনি পাৱাৰ আছে যে Br এ কি কৰিব পাৰে বান্ধনী দুটা ইলেক্ট্ৰন লৈ পেলাই Br নেগেটিভ হ'ব পাৰে কিন্তু C6H5 এ যেটো অলৰেডি ইয়াতে এটা ইলেক্ট্ৰন আছে গতিকে এই বান্ধনীটো কি হ'ব হোমোলাইটিক ফিশন হ'ব গতিকে এটো এনেকৈ ভাঙি যাব মন কৰিবা তেতিয়া হলে ইয়াৰ পৰা কি পোৱা যাব C6H6 হাইড্ৰোজেন লৈ লল ঠিক আছে হাইড্ৰোজেন ইয়াৰ পৰা আহি যাব ইয়াতে প্লাস Br ডট ঠিক আছে তো উৎপন্ন হৈ গ'ল আমাৰ কি ব্ৰোমিন ফ্ৰী ৰেডিকেল হৈ গ'ল ঠিক আছে এইবাৰ চাই স্টেপ 3 কি হ'ব স্টেপ 3 এই ব্ৰোমিন ফ্ৰী ৰেডিকেলে এইবাৰ আমি লোৱা CH3 CH ডাবল বন্ড CH2 ইয়াতে আহিব তো এইবাৰ দ্বিবান্ধনী থকা এটা পাই বান্ধনীটো কি হ'ব এবাৰ সমবিভঙ্গন হ'ব সমানে সমানে এনেকৈ ভাঙিব Br ডটৰ উপস্থিতিত মুক্তমূলকৰ কামে ফ্ৰী ৰেডিকেলে কি কৰে এটা ফ্ৰী ৰেডিকেলে বেলেগ এটা ফ্ৰী ৰেডিকেল বনাই দিয়ে গতিকে এটো যদি এনেকুৱা হয় তেতিয়া হলে ইয়াৰ পৰা কি হ'ব পাৰিব CH ডট আৰু এইফালে কি হ'ব CH2 ডট হ্যাঁ নাই এনেকুৱা ধৰণৰ হ'ব তো এইবাৰে চোৱা যেতিয়া হোমোলাইসিস হ'ব যদি Br এ ইয়াৰ লগত হোমোলাইসিস হোৱাৰ পিছত ইয়াৰ লগত যদি যুক্ত হয় তেতিয়াহ'লে কি ইয়াৰ লগত আমি কি দিম Br দি দিম তাৰ মানে ইয়াত যে ইলেক্ট্ৰন উঠি পেলাই ইয়াত যাব ইয়াতে ইলেক্ট্ৰন আৰু এটো মিলি পেলাই কি হ'ব এইটো বান্ধনী হৈ যাব ঠিক আছে বাকি থাকিল C ৰ ওপৰত এটা এনেকুৱা ইলেক্ট্ৰন থাকি গ'ল তো এইটো এটা মুক্তমূলক হৈ গ'ল আৰু এটা চান্স আছে কি আৰু এটা চান্স আছে যদি
এই ইয়াৰ ওপৰত ইয়াৰ লগত বিয়াৰ জড়িত হয় তেতিয়াহ'লে CH3 CH তলত বিয়াৰ আৰু এফালে হৈ গ'ল CH2 ডট তো স্টেপ 3 কি হৈ গ'ল আৰু দুটা এনেকুৱা মুক্তমূলক আমি পালোঁ তাৰে এইটো মুক্তমূলক হ'ল 2 ডিগ্ৰী ফ্ৰী ৰেডিকেল আৰু মুক্তমূলক ফ্ৰী ৰেডিকেল 2 ডিগ্ৰী ফ্ৰী ৰেডিকেল ঠিক আছে আৰু এইটো হৈ গ'ল 1 ডিগ্ৰী তাৰ পিছত আমি স্টেপ 4 ত যাম স্টেপ 4 অন্তিমটো স্টেপ হ'ব আমাৰ এইখিনি মই হেৰি কৰি দিছোঁ স্টেপ 1 এতিয়া চোৱা চতুৰ্থ যোনটো আমাৰ হ'ব ফোৰ্থ যোনটো আমাৰ স্টেপ হ'ব তাতে এতিয়া চোৱা দুটা ফ্ৰী ৰেডিকেল হৈছে 1 ডিগ্ৰী এণ্ড 2 ডিগ্ৰী ষ্টেবল কোনটো এইটো মোৰ ষ্টেবল ফ্ৰী ৰেডিকেল তো আমি জানো মোৰ ষ্টেবল ফ্ৰী ৰেডিকেল পৰা কি হয় বিক্ৰিয়াজাত পদাৰ্থ বা প্ৰডাক্ট আমাৰ ফৰ্ম হয় গতিকে স্টেপ 4 ত আমি কোনটো ফ্ৰী ৰেডিকেল লৈ লম সেকেন্ডাৰী যোনটো আছে 2 ডিগ্ৰী যোনটো হয় তো এইটো হ'ল আমাৰ সেকেন্ডাৰী ইয়াৰ লগত আকৌ কি হ'ব HBr তো আছে আমি HBr লৈছোঁ এইবাৰ কি হ'ব HBr ৰ এগেইন কি হ'ব হোমোলাইসিস হ'ব হোমোলাইসিস সমানে ভাঙা তাৰ মানে হোমোলাইসিস একচুয়ালি কিন্তু HBr বান্ধনীটো হোমোলাইসিস নহয় মন কৰিবা কিন্তু এই যে ফ্ৰী ৰেডিকেল আছে ফ্ৰী ৰেডিকেলৰ উপস্থিতিত কি হৈ গ'ল HBr বান্ধনীটো হোমোলাইসিস হ'ল তো হোমোলাইসিস হ'লে কি হ'ব ইয়াতে মন কৰিবা Br ডট এবাৰ কি উৎপন্ন হ'ব সেই Br ডট এটো যদি হোমোলাইসিস হয় তেতিয়াহ'লে H ডট ইয়াতে কি হ'ব Br ডট এবাৰ Br ডট কি হ'ব ইয়াতে লাগি যাব তো CH3 আৰু ইয়াতে আমাৰ হৈ গ'ল সৰি H প্লাস টো আমাৰ যাব H প্লাস টো ইয়াতে যাব Br ডট ইয়াতে আমাৰ যদি হয় কোনটো আমি লৈছো Br এটো ভুল হৈছে অলপমান CH2 Br সরি ইয়াতে H প্লাস 2 ইয়াতে গলে তো CH3 CH2 Br বুঝি পাইছে না এটো তোমাৰ Br আছিল আৰু এটা মুক্তমূলক আছে আমাৰ হেতু কি CH3 CH Br CH2 ডট এটো 1 ডিগ্ৰী এটো সুস্থিৰ গতিকে এটো আমাৰ কি হ'ব এই বিক্রিয়াজাত পদাৰ্থটো আমাৰ কি হ'ব মোৰ মেজৰ প্ৰডাক্ট হ'ব সৰি মেজৰ আৰু ইয়াৰ পৰা যদি হয় তেতিয়া হলে কি হ'ব মাইনৰ CH3 CH Br CH3 এটা হ'ব কি মাইনৰ প্ৰডাক্ট হ'ব এতিয়া এটা কথা মন কৰিবা যে HBr এ কেৱল পাৰক্সাইড ইফেক্ট দেখুৱাই মই আগতে ক'লো যে HBr এ কেৱল কি কৰে পাৰক্সাইড ইফেক্টটো দেখুৱাই তাৰ কাৰণটো কি তাৰ কিছুমান কাৰণ আছে এটো হল যে স্টেপ 3 ছয় স্টেপ 3 যে আমাৰ কি হৈছে Br ডট যে হৈছে Br ডট আছে যদি আমাৰ স্টেপ 3 টোত আমি Br নলৈ পেলাই x হিচাপে যদি আমি ফ্লোৰিন ক্লোৰিন এনেকুৱা যদি লও তেতিয়াহলে হেবিলাকৰ ক্ষেত্ৰত কি হ'ব 3 স্টেপ 3 ত Br ডট ললে আমাৰ কি সুবিধা যে স্টেপ 3 ৰ কাৰণে যোনটো বিক্ৰিয়াৰ এনথালপি আছে হেতু কি হ'ব আমাৰ এক্সোথাৰ্মিক হ'ব ভ্যালুটো হ'ব আমাৰ -42 কিলোজুল পার মোল স্টেপ 3 স্টেপ 4 যোনটো আছে ইয়াৰ কাৰণে ডেলিজ ভ্যালু Br ৰ কাৰণে কি যদি Br হয় তেতিয়া হলে Br ৰ কাৰণে এই ডেলিজৰ মান হ'ব -37 কিলোজুল পার মোল ঠিক আছে অবশ্যই फोर्थ स्टेप I যদি লোৱা হয় I এর কারণে ডেলিজৰ মান কি হয় फोर्थ স্টেপত মাইনাসৰ 106 হয় 106 কিলোজুল পার মোল হয় কিন্তু স্টেপ 3 I যদি লোৱা হয় বাকি এটা মই লোৱা নাই কাৰণ বাকি কেটাৰ কাৰণে কি হয় এন্ডোথার্মিক হয় সব বিক্রিয়াটাত যদি প্রসেসটো এন্ডোথার্মিক হয় তেতিয়াহলে বিক্রিয়াটো ফিজিবল নহব আমাক হ'ব লাগে এক্সোথার্মিক যাতে ফিজিবল হয় তো Br ৰ কাৰণে স্টেপ 3 টু এক্সোথার্মিক স্টেপ 4 টু কি হয় এক্সোথার্মিক I ৰ কাৰণে কি হয় স্টেপ 3 টু কি হয় স্টেপ 3 টু প্লাস 12 হয় প্লাস 12 কিলোজুল পার মোল গতিকে দুটাৰ পৰা যদি কম্পেয়াৰ কৰা যায় Br বেছি এক্সোথার্মিক হয় দুটা স্টেপতে দেখা পাইছে মাইনাস এনথালপিৰ মান মাইনাস তাৰ মানে কি এক্সোথার্মিক এটু মাইনাস কিন্তু I ৰ ক্ষেত্ৰত কি হয় স্টেপ 3 টু প্লাস কিন্তু
স্টেপ 4 কি হয় মাইনাস হয় যদিও আইৰ ক্ষেত্ৰত মাইনাস হয় বা বিক্রিয়াটো যদি আমি ধৰি লওঁ যে আই পাৰক্সাইড ইফেক্টৰ ক্ষেত্ৰত আই ব্যৱহাৰ কৰা যাব কিন্তু কি হয় আই যদি লোৱা হয় আইৰ এইচ আই যদি লোৱা হয় এইচ আই কি হ'ব এইচ আই ভাঙিব এইচ আই ভাঙি পেলাই কি হ'ব এইচ ডট প্লাস আই ডট হ'ব তো এইচ আই এনেকুৱা এইচ আই তো আমি দুটা স্টেপত এইচ আই ভাঙে আৰু এটা স্টেপত স্টেপ 3 আৰু স্টেপ 4ত এইচ আই আকোবাৰ ভাঙিব হোমোলাইসিস হ'ব হৈ পেলাই কি হ'ব এইচ ডট আই ডট ঠিক আছে তো যেনেকুৱা চোৱা এই যে আই ললে কি হয় দুটা স্টেপ মিলি পেলাই আই এলকিনৰ ওচৰত না যায় দুটা আই মিলি পেলাই আই ডট প্লাস আই ডট মিলি পেলাই দুটা ফ্রি ৰেডিকেল মিলি পেলাই কি হৈ যায় আয়োডিন হৈ যায় তো প্ৰবলেম এটোৱে যে আয়োডিন আমি ব্যৱহাৰ কৰিব নোৱাৰো কেৱল কি ব্যৱহাৰ কৰিম বিআৰ ব্যৱহাৰ কৰিব পাৰিম অৰ্থাৎ এইচবিআৰ হে ব্যৱহাৰ কৰিব পাৰিম তো বহুত ইম্পৰ্টেন্ট মেকানিজমটো হৈ গল এতিয়া আমি কেইটামান উদাহৰণ লৈ লম পাৰক্সাইড ইফেক্টৰ কেইটামান উদাহৰণ লৈ লম পাৰক্সাইড ইফেক্ট হলে কি হয় মাৰ্কভ-নিকভৰ নিয়ম মানি নচলে উল্টা হয় তো কন্ডিশন কেনেকুৱা ধৰণৰ হ'ব CH3 আমি কেইটামান উদাহৰণ লৈ লৈছো CH3 সাপোজ এটো এটা উদাহৰণ আছে আমাৰ ইয়াতে যদি দিয়া হয় HBr আৰু পাৰক্সাইড যদি দিয়া হয় পাৰক্সাইড তেতিয়াহলে সোয়া বিচাৰিব লাগিব আমাক ডাবল বন্ড এটো তো ইয়াতে হাইড্রোজেন আছে মাস্ট দিয়া নাই হাইড্রোজেন আছে ইয়াতে হাইড্রোজেন নাই গতিকে এবাৰ কি হ'ব Br নেগেটিভ পার্ট বেশি কার্বন বেশি হাইড্রোজেন থকা পার্টৰ লগত যাব গতিকে CH3 আমাৰ কি হৈ যাব ইয়াতে Br তো প্রোডাক্ট হৈ যাব আমাৰ এটো এটা প্রোডাক্ট আৰু কেইটামান উদাহৰণ লৈ লৈছো যদি এনেকুৱা ধৰণৰ থাকে এটো যদি থাকে ইয়াৰ লগত যদি দিয়া থাকে HBr তো মনত ৰাখিবা HBr থাকিলেই এতিয়া কিছুমান পাৰক্সাইড লিখা থাকিব পাৰে যেনেকুৱা C6H5 CO O CO C6H5 অর্থাৎ বেঞ্জল পারক্সাইড ঠিক আছে কেতিয়াবা লিখি দিব যদি দিয়ে তেনেহলে Br নেগেটিভ আকোবাৰ লৈ আহিম আমি কত বেছি হাইড্রোজেন থকা ইয়াতে বেছি হাইড্রোজেন আছে গতিকে প্ৰডাক্ট কি হৈ যাব এইটো হৈ যাব পুরা উল্টা হৈ যাব আৰু দুটা মানে উদাহৰণ লম আমি আৰু দুটা মান উদাহৰণ লম সোয়া সাপোজ যদি এইটো থাকে CH3 ডাবল বন্ড CH2 একে বিক্রিয়াত যদি HBr দিয়া থাকে HBr তলত হাইড্রোজেন পারক্সাইড দিয়া থাকিলে H2O2 থাকিব পাৰে হাইড্রোজেন পারক্সাইড তো তেতিয়া হলে কি হ'ব নেগেটিভ পার্ট কত যাব বেছি হাইড্রোজেন থকা কার্বনৰ লগত যাব আৰু দ্বি বন্ধনটো ভাঙিব H2 ইয়াতে যাব গতিকে বিক্রিয়াজাত পদার্থ কি হ'ব প্রোডাক্ট কি হ'ব CH3 আৰু ইয়াতে CH2 Br আহি গল আৰু ইয়াতে হাইড্রোজেন হৈ গল আমাৰ প্রোডাক্ট আৰু এটা উদাহৰণ লৈ লও এটো এটা উদাহৰণ লৈ ললো ইয়াত যদি HBr দিয়া থাকে পাৰক্সাইড লিখা থাকিব পাৰে কেতিয়াবা পাৰক্সাইড তেতিয়াহলে বিচাৰি চোৱা এটোৰ লগত আমি আগৰ ক্লাছটোত কৈছিলো যে বেনজিন ৰিঙত থকা যেবিলাক দ্বিবন্ধনী আছে সেইবিলাকৰ লগত কেতিয়াও যোজন নহয় এটোৰ লগত যোজিত হ'ব গতিকে এটো C আছে ইয়াতে কোনো ধৰণৰ হাইড্রোজেন নাই ঠিক আছে ইয়াতে হাইড্রোজেন আছে তো এন্টি মাৰ্কভ-নিকভৰ নিয়মত কি কৈছে যে বেছি হাইড্রোজেন থকা কার্বনৰ লগতে নেগেটিভ পার্টটো যাব গতিকে প্রোডাক্ট হ'ব এইটো ইয়াৰ লগত Br বাকি যেনেকুৱা আছিল হেনেকে থৈ দিয়া হৈ গল প্রোডাক্ট ঠিক আছে তো এয়া আছিল পাৰক্সাইড ইফেক্ট খাৰাছ ইফেক্ট তাৰ মেকানিজম আৰু কেইটামান উদাহৰণ ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নেক্সট ভিডিওত লগ পাম থ্যাংক ইউ